প্ৰথমে মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ ধন্যবাদ জনাম। আমাৰ ফাইনেন্স মিনিষ্টাৰ জয়ন্ত বৰুৱা তেখেতলৈ ধন্যবাদ জনাম। আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰলৈ মই ধন্যবাদ জনাম যে অসমত যি ২৭খন অট'নমাছ কলেজ আছে তাৰ ডেভেলপমেণ্টৰ কাৰণে যোৱাকালি যি বাজেট দিয়া হ'ল তাত ২ কোটিকৈ টকা ধৰা হৈছে। গতিকে আমাৰ উচ্চ শিক্ষাৰ উন্নতিৰ কাৰণে, আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে এইখিনি ফাইনেন্সিয়েল এছিষ্টেঞ্চে আমাক যথেষ্ট সহায় কৰিব। আৰু আমাৰ NEPত এইবাৰ 4th ইয়াৰটো এইবাৰ ইমপ্লিমেণ্ট হ'ব। তাত আমাৰ ক্লাছ ৰুমৰো অলপমান অভাৱ হৈ আছে, এইখিনিও আমি অলপ ফুলফিল কৰিব পাৰিম আৰু আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে যথেষ্ট উপকৃত হ'ব। আৰু যিহেতু এইখন এখন অতি পুৰণি মহাবিদ্যালয়, 1946তে ইষ্টাব্লিছ হোৱা, আমি 80 বছৰ অলৰেডি অতিক্ৰম কৰিলোঁ। গতিকে এইটো এৰিয়াৰ মানুহখিনিৰ কাৰণে এই মহাবিদ্যালয়খন এটা প্ৰাণ কেন্দ্ৰ স্বৰূপ। যথেষ্ট ল'ৰা ছোৱালী আশা কৰি থাকে ইয়াত পঢ়িবলৈ। গতিকে আমাৰ চৰকাৰৰ যি সিদ্ধান্ত তাক আমি শলাগ লৈছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনবোৰত এইখিনি ফাইনেন্সিয়েল এছিষ্টেঞ্চে আমাক যথেষ্ট সহায় কৰিব। চাওক, আমাৰ ইয়াত ধুবুৰী ডিষ্ট্ৰিক্টৰ বাহিৰেও ওচৰ চুবুৰীয়া ডিষ্ট্ৰিক্টৰ পৰা আহে, তাৰ লগতেও মেঘালয়, ৱেষ্ট বেংগল, তাৰ পৰাও বহুত ল'ৰা ছোৱালী পঢ়িবলৈ আহে। গতিকে আমাৰ এতিয়া বিশেষ প্ৰব্লেম হ'ল আমাৰ ক্লাছৰুমৰ অলপ অভাৱ হয়। কাৰণ আমাৰ হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনটো আছে, লগতে ডিগ্ৰীৰ আমাৰ 4টা বছৰ এইবাৰ হ'ব, 4th ইয়াৰটো এইবাৰ ইমপ্লিমেণ্ট হ'ব। আমাৰ PG ক্লাছো আছে। গতিকে আমাৰ ষ্টুডেণ্টৰ এনৰলমেণ্টটো যথেষ্ট, ৩৫০০ ল'ৰা ছোৱালী ইয়াত পঢ়া শুনা কৰে। গতিকে আমাৰ মেইন প্ৰব্লেমটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ হয়। গতিকে ক্লাছৰুম আৰু কেইটামান আমি বঢ়াব লাগে। এইখিনি হ'লে আমি ল'ৰা ছোৱালীখিনিক ভালকৈ বঢ়াব পাৰিম, ভালকৈ পঢ়া শুনা কৰাব পাৰিম। আৰু আমাৰ মহাবিদ্যালয়ৰ ফালৰ পৰা মই অধ্যক্ষ হিচাপে আৰু আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ ফালৰ পৰা, আমাৰ অফিচৰ কৰ্মচাৰীসকলৰ ফালৰ পৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ক প্ৰমুখ কৰি সকলোকে মই ধন্যবাদ জনাইছোঁ এই সিদ্ধান্ত এটা লোৱাৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।